চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাইবেলাত নিশা এক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। তথ্য অনুসৰি বৃদ্ধ পিতৃ লক্ষিন্দৰ মালৰ সৈতে অঞ্জু বাছফে একেলগে এটা ঘৰতে আছিল। অঞ্জু বাছফেৰ সৈতে মাইবেলা ভকত গাঁৱৰ এজন যুৱকৰে সম্পৰ্ক আছিল। দুয়ো প্ৰায় নিশা সেই ঘৰটোতে থাকে। অবৈধভাৱে কন্যাৰ সৈতে থকা যুৱকজনক লৈ প্ৰায় তিনিওৰে মাজত সংঘাত হৈ থাকে। কালি নিশা অঞ্জুৰ বায়েকৰ ঘৰত তুলনি বিয়া খাই অহা পিতৃৰ মৃত্যু হোৱা বুলি কোৱাত পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ লক্ষিন্দৰৰ নাকে কাণে তেজ ওলাই থকাৰ লগতে ডিঙিত আঘাতৰ চিহ্ন দেখা পাই স্থানীয় লোক তথা পৰিয়ালৰ সন্দেহ হোৱাত মথুৰাপুৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অঞ্জু আৰু অবৈধ প্ৰেমিক যুৱকজনক আটক কৰে। আৰক্ষীয়ে মৃতদেহটো দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু মোৰ নিজৰ ভনী দুটাইছিলে ঘৰত যেতিয়া যে কি বোলে হেৰি হয় মানুহটো একেবাৰে ফিট হৈ গ'ল তেতিয়াই আমাক মাতিছে। কালি মোৰ সৰু মানে এটা বিয়া হ'ল সৰু বিয়া। ক'ত ইয়াত? মোৰ নিজৰ ইয়াতে হ'ল নে? তাত হ'ল মোৰ নিজৰ। তাৰপিছত হেৰি সৰু বিয়া হ'ল। তাৰপিছত বিয়া হোৱাৰ পিছত মানে কি আমিতো গোটেইকেইটাই তাতে থাকিলোঁ। মোৰ ভনীটোও গৈছিলে। তাৰপিছত এটা ভকত গাঁৱত ল'ৰা আছে সেইটোও গৈছিলে। তাৰপিছত আমাৰ নিজৰ ল'ৰাটো কোন হয়? সেই ল'ৰাটো ভকত গাঁৱৰ ল'ৰাটো যে মোৰ ভনীটো ই বোলে ভাই বনাইছে বুলি কয়। ভাই বনাইছে। এতিয়াতো মই নাজানো ভাইনো কি হয় হয় নাই ভাইনো কি হয় মই নাজানো। এতিয়া ৰাতি সিহঁতি দুটা আছিলে নেকি লগত? ৰাতি নহয় সদায়ে থাকে ইয়াতে থাকে। মই কিমান গালি পাৰিলো কিমান কাজিয়া কৰিলো। এতিয়া এই মানুহজনক মাৰিছে বুলি সন্দেহ হৈছে নেকি তোমালোকৰ? মানে সন্দেহ হৈছে মানে বুঢ়াটো কেতিয়াবা মানে হেৰি প্ৰেছাৰ হয় নাই হোৱা নহয় প্ৰেছাৰ হয়। কালি মানে হেৰি ছিলে নাই কঠীয়া পাৰিলে তাৰপিছত হেৰি কি বোলে তাহাঁতৰে আমাৰ লগতে। এতিয়া তোমালোকে কি বুলি ভাবিছা? কি নিজে মৰিলে নে হেৰি হ'ল? সেইটোতো মই ক'ব পৰা নাই ছাৰ। এতিয়া মই ভনীটোকো ক'ব পৰা নাই ল'ৰাটোকো ক'ব পৰা নাই। ভনীটোৰ নাম কি? হেৰি অঞ্জু বাছকে মানে এটা ঘৰ কৰিছিলে নাই ঢুকালে। আৰু সেই ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম মই নাজানো। আৰু এই তোমাৰ দেউতাৰ নাম কি? দেউতাৰ নাম হেৰি হয় কি বোলে হেৰি লক্ষিন্দৰ কি মাল। ভনীটো আছে নাই এতিয়া? ভনীটো হেৰি থানাত গ'ল। থানাত লৈ গ'ল মানুহটো আৰু মই আহি যে কাণত সোপা মাৰি তেজটো বন্ধ কৰিছে। কাণত তেজ ওলাই আছিলে? কাণত যে আৰু ডিঙিত চেপি থোৱা আছে মানে? এইটো নাজানো খালি ডিঙিত যে হেৰি আছে চিন আছে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।